নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ক্লাছলৈ নিশ্চয়কৈ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ চ' আমি গেট 4 কাৰণে ছ'চিয়েল ছায়েন্সৰ এটা ছিৰিজ আমি আগৰ পৰা চলাই আছিলোঁ এতিয়া গতিকে ছ'চিয়েল ছায়েন্সৰ আজি আমি চেপ্টাৰ 18 ডিছকাছ কৰিম গতিকে চেপ্টাৰ 18টোৰ নাম হৈছে 18 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে মানৱ সম্পদ উন্নয়ন এই চেপ্টাৰটোৰ যিকেইটা কুৱেশ্যন আছে আমি সকলোবোৰ ডিছকাছ কৰিছোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে গম পাব আৰু এটা কথা কওঁ আপোনালোকে যদি ক্লাছ 6ৰ পৰা 10লৈকে যদি আপোনালোকে ছ'চিয়েল ছায়েন্সৰ যদি আপোনালোকে কুৱেশ্যনখিনি পাব বিচাৰে পিডিএফখিনি পাব বিচাৰে আৰু ইয়াৰ লগতে বহুতো আমাৰ ক্লাছৰ পিডিএফ আছে মাত্ৰ 99 ৰুপিছত আপোনালোকে পিডিএফ লাভ কৰিব পাৰিব যদি পিডিএফ লাগে আপোনালোকে আমাৰ হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 8638686390 এই হোৱাটছআপত আপোনালোকে মোক মেছেজ কৰি দিলে চ' আপোনালোকে পিডিএফবোৰ পাই যাব পে'মেণ্ট কৰাৰ পিছত চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চ' আহক আৰম্ভ কৰিছোঁ আজি ইকনমিক্স পাৰ্টৰ হয় গতিকে ইকনমিক্স পাৰ্টৰ প্ৰথমটো কুৱেশ্যন কি আছে আমি চাওঁ প্ৰথমটো কুৱেশ্যন হৈছে প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ কি হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে ক'তো দেখা নাই অনলি বিশ্বাসী বন্ধুত আপোনালোকে দেখা পাব যে প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ কি হয় শিক্ষক খেতিয়ক ডাক্তৰ পুলিচ কি হয় বাৰু এনচাৰ দিবলৈ ট্ৰাই কৰিবা তেতিয়া প্ৰেক্টিছ হ'ব কুৱেশ্যনটো অকণমান বুজি চোৱা প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ কি হয় কাৰেক্ট এনচাৰ হৈছে শিক্ষক মনত ৰাখিবা গাঁৱৰ প্ৰথম পৰিয়ালৰ মুৰব্বীজনে হৈছে শিক্ষক সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন প্ৰথম পৰিয়ালৰ ল'ৰা কেইজন থাকে মই 100% গেৰাণ্টি দি ক'ব পৰা আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আগতীয়াকৈ দেখা নাই প্ৰথম পৰিয়ালৰ ল'ৰা কেইজন 3 জন 2 জন 4 জন 6 জন য়েছ প্ৰথম পৰিয়ালৰ ল'ৰা সদায় 2 জন মনত ৰাখিবা নেক্সট কুৱেশ্যন দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজন কি হয় শিক্ষক পুলিচ বৃত্তিৰ খেতিয়ক ইঞ্জিনিয়াৰ একদম শুদ্ধ দ্বিতীয় পৰিয়ালৰ মুৰব্বীজন হৈছে বৃত্তিৰ খেতিয়ক অ'কে নেক্সট কুৱেশ্যন পৰিয়ালটোৰ ছোৱালীজনী সুভৰিখন কি আছিল কাৰেক্ট এনচাৰ হৈছে চুতীয়া আছিল নেক্সট কুৱেশ্যন কোনটো পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছে কাৰেক্ট এনচাৰ হৈছে দ্বিতীয় পৰিয়ালৰ মনত ৰাখিবা নেক্সট কুৱেশ্যন আমাৰ চৰকাৰে কিমান শতাংশ অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচিত কৰিছে আমাৰ চৰকাৰে কিমান শতাংশ অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচিত কৰিছে কাৰেক্ট এনচাৰটো হৈছে 80%। নেক্সট কুৱেশ্যন কিমান চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ সুৰক্ষা অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিল চনটো কিমান আছিল কাৰেক্ট এনচাৰ হৈছে 1955 চনৰ পৰা নেক্সট কুৱেশ্যন দেশৰ উৎপাদনৰ কাৰ্যৰ কেইটা মূল উপাদান আছে আমাৰ দেশৰ উৎপাদন কাৰ্যৰ কেইটা মূল উপাদান আছে একদম কাৰেক্ট দেশৰ উৎপাদন কাৰ্যৰ কেইটা মূল উপাদান আছে কাৰেক্ট এনচাৰ হৈছে 4টা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ মুঠ জনসংখ্যা কিমান আছে ভাৰতৰ মুঠ জনসংখ্যা কিমান আছে ভাৰতৰ মুঠ জনসংখ্যা আছে কিমান চাই লোৱা নেক্সট কুৱেশ্যন
ভাৰতৰ আয়তন কিমান বৰ্গ কিলোমিটাৰ আছে? ভাৰতৰ আয়তন কিমান বৰ্গ কিলোমিটাৰ? কাৰেক্ট এনচাৰটো হৈছে 32,78,263 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, জনসংখ্যাৰ ঘনত্ব কিমান জন আছিল? ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান জন আছিল? কাৰেক্ট এনচাৰটো হৈছে 382 জন। নেক্সট কুৱেশ্যন, যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰক মানৱ সম্পদ উন্নয়ন কি বুলি কোৱা হয়? যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰক মানৱ সম্পদ উন্নয়নক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰ হৈছে নিৰ্দেশক বুলি কোৱা হয়। মনত ৰাখিব, অপশ্যন এ হৈছে ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন, গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ কি কাৰক? গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ কি কাৰক আছিল? গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। মনত ৰাখিবা। নেক্সট কুৱেশ্যন, 2011 চনৰ মতে ভাৰতৰ মুঠ শিক্ষিত হাৰ কিমান? 2011 চনৰ মতে ভাৰতৰ মুঠ শিক্ষিত হাৰ কিমান? 76.4। মনত ৰাখিবা। নেক্সট কুৱেশ্যন, 2011 চনৰ অনুসৰি জাপানৰ মুঠ শিক্ষিত হাৰ কিমান? কাৰেক্ট এনচাৰ 99.0। নেক্সট কুৱেশ্যন, 2006 চনৰ পৰা 2011 চনলৈকে ভাৰতত জীৱন প্ৰত্যাশাৰ হাৰ পুৰুষৰ ক্ষেত্ৰত কিমান আছিল? কাৰেক্ট এনচাৰ হৈছে 65.8, গতিকে 65.8 বছৰ। নেক্সট কুৱেশ্যন, 2006 চনৰ পৰা 2011 চনলৈকে ভাৰতত জীৱন প্ৰত্যাশাৰ হাৰ মহিলাৰ ক্ষেত্ৰত কিমান বছৰ আছিল? কাৰেক্ট এনচাৰ হৈছে 68.1 বছৰ। নেক্সট কুৱেশ্যন, দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰ হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰ জনমূৰি আয় বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল হিচাপ মতে অসমৰ জনসংখ্যা কিমান জন? কাৰেক্ট এনচাৰ 3,11,69,272। নেক্সট কুৱেশ্যন, শতকৰা কিমানজন মানুহে গাঁৱত বাস কৰে? অলৰেডি আমি ছ'চিয়েল চায়েন্সৰ ক্লাছত ডিছকাছ কৰিছোঁ। কিমানজন মানুহে গাঁৱত বাস কৰে? শতকৰা 70জন মানুহে গাঁৱত বাস কৰে। এতিয়া আমি মেইন এডিশ্যনেল কুৱেশ্যনবোৰ চাম। পাঠটোৰ ওপৰত যিকেইটা কুৱেশ্যন আছে 18 নম্বৰ চেপ্টাৰটো আমি সকলোবোৰ চাম। গতিকে এই ছ'চিয়েল চায়েন্সৰ ক্লাছটো অকল কম্পিটিটিভ এক্সামৰ কাৰণে নহয়, যিসমূহ ল'ৰা ছোৱালীয়ে 6ত পঢ়ি আছে, 8ত পঢ়ি আছে, 9ত পঢ়ি আছে তেওঁলোকৰ কাৰণেও এই ছ'চিয়েল চায়েন্সৰ যিটো ছিৰিজ সেইটো বহুত ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে ঘৰত যদি ল'ৰা ছোৱালী আছে তেওঁলোককো চাব দিব। চ' প্ৰথম কুৱেশ্যনটো হৈছে উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক কি? উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল শ্ৰম, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে। সেইটো মনত ৰাখিবা। প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ কি হয়? প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হয়। সেইটো মনত ৰাখিবা। প্ৰথম পৰিয়ালৰ ল'ৰা কেইজন থাকে? 2জন থাকে। আমি অলৰেডি আলোচনা কৰিছোঁ। দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজনে কি কৰে? দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজনে বৃত্তিত খেতিয়ক কৰে। পৰিয়ালটোৰ ছোৱালীজনীৰ সোঁ ভৰিখন কি আছিল? চুটি আছিল। কোনটো পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছে? দ্বিতীয় পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছে। দ্বিতীয় পৰিয়ালৰ ল'ৰা ছোৱালী হ'লে প্ৰশিক্ষণ লৈ কি কৰিলে? দ্বিতীয় পৰিয়ালৰ ল'ৰা ছোৱালী হ'লে প্ৰশিক্ষণ নিজ নিজ উপাৰ্জন কৰিলে। আমাৰ চৰকাৰে কিমান শতাংশ অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচিত কৰিছে? আমাৰ চৰকাৰে 80% অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচিত কৰিছে। কিমান চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিল? 1995 চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিল।
দেশৰ উৎপাদন কাৰ্যৰ কেইটা মূল উপাদান আছে? দেশৰ উৎপাদন কাৰ্যৰ 4টা মূল উপাদান আছে। দেশৰ উৎপাদন কাৰ্যৰ 4টা মূল উপাদান কি কি? কেতিয়াবা আহিব পাৰে। 4টা মূল উপাদান হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। এইটো কুৱেশ্যন মনত ৰাখিবা। আমাৰ দেশৰ উৎপাদনৰ কাৰ্যৰ 4টা মূল উপাদান আছে হা। মূল উপাদান কেইটা হৈছে ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। নেক্সট কুৱেশ্যন, দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে কি হ'ব লাগিব? দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে মানৱ সম্পদৰ বিকাশ হ'বই লাগিব। নেক্সট কুৱেশ্যন, ভাৰতৰ মুঠ জনসংখ্যা কিমানজন? ভাৰতৰ মুঠ জনসংখ্যা 121,93,422 জন। নেক্সট কুৱেশ্যন, ভাৰতৰ আয়তন কিমান বৰ্গ কিলোমিটাৰ? আমি অলৰেডি ডিছকাছ কৰিছোঁ, 32,78,263 বৰ্গ কিলোমিটাৰ। জনসংখ্যাৰ ঘনত্ব কিমানজন আছিল? জনসংখ্যাৰ ঘনত্ব 382 জন। নিৰ্দেশক বুলিলে কি বুজা? যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়। গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ কি কাৰক? গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। কোনবিলাক দেশৰ শিক্ষিতৰ হাৰ অধিক? জাপান, ইংলেণ্ড, আমেৰিকা আদি দেশৰ শিক্ষিত হাৰ অধিক। 2011 চনৰ মতে ভাৰতৰ মুঠ শিক্ষিত হাৰ কিমান? 2011 চনৰ মতে ভাৰতৰ মুঠ শিক্ষিত হাৰ 74.4। 2011 চনৰ অনুসৰি জাপানৰ মুঠ শিক্ষিত হাৰ কিমান? 2011 চনৰ অনুসৰি জাপানৰ মুঠ শিক্ষিত হাৰ 99.0। মানৱ সম্পদ উন্নয়নৰ আন এটা নিৰ্দেশক কি? মানৱ সম্পদ উন্নয়নৰ আন এটা নিৰ্দেশক হৈছে জীৱনৰ প্ৰত্যাশা। মনত ৰাখিবা, কি? জীৱনৰ প্ৰত্যাশা। নেক্সট কুৱেশ্যন, এটি শিশু জন্মৰ পাছৰ পৰা কিমান বয়সলৈ সুস্থ সবলভাৱে জীয়াই থাকে তাক কোনে নিৰ্ণয় কৰে? এটি শিশু জন্মৰ পাছৰ পৰা কিমান বছৰ সুস্থ সবলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। 2006 চনৰ পৰা 2011 চনলৈকে ভাৰতত জীৱন প্ৰত্যাশাৰ হাৰ পুৰুষৰ ক্ষেত্ৰত কিমান? পুৰুষৰ ক্ষেত্ৰত 65.8 বছৰ, 65। নেক্সট কুৱেশ্যন, 2006 চনৰ পৰা 2011 চনলৈকে ভাৰতত জীৱন প্ৰত্যাশাৰ হাৰ মহিলাৰ ক্ষেত্ৰত কিমান? 68.1 বছৰ। জনমূৰিৰ আয় বুলিলে কি বুজায়? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাকে জনমূৰি আয় বুলি কোৱা হয়। 2011 চনৰ লোকপিয়ল হিচাপে অসমৰ জনসংখ্যা কিমানজন? অসমৰ জনসংখ্যা 3,11,69,272 জন। শতকৰা কিমানজন মানুহে গাঁৱত বাস কৰে? 70 জন মানুহে গাঁৱত বাস কৰে। গাঁৱৰ মানুহৰ ঘাই জীৱিকা কি? খেতি বাতি। অসমত শতকৰা কিমানজন মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে? 34 জন মানুহে। সাক্ষৰতাৰ হাৰ মানুহৰ তুলনাত কিমান কম? সাক্ষৰতাৰ হাৰ মানুহৰ তুলনাত 73.18। বৃত্তি বুলিলে কি বুজা? জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাক সেই মানুহজনক বৃত্তি বুলি কোৱা হয়। বৃত্তিমূলক শিক্ষা বুলিলে কি বুজা? আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জন পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বুলি কোৱা হয়। অসম চৰকাৰে কিমানখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষা প্ৰদানৰ বাবে ব্যৱস্থা হাতত লৈছে? বৃত্তিমূলক শিক্ষা মানে হ'ল স্কিল ডেভেলপমেণ্ট। গতিকে যিসকলে গেট 3 পৰীক্ষা দিছে তেওঁলোকৰ স্কিল ডেভেলপমেণ্ট এটা পৰীক্ষা হ'ব। অসম চৰকাৰে 150খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষা প্ৰদানৰ বাবে ব্যৱস্থা হাতত লৈছিল। মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নিৰ্দেশকবোৰ কি কি? মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নিৰ্দেশকবোৰ হ'ল শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয় আদি। মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তিবোৰ কি কি? মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তিবোৰ হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। চ' এয়া আছিল আমাৰ ছ'চিয়েল চায়েন্সৰ আজি চেপ্টাৰটো। চ' চেপ্টাৰটো যিকেইটা কুৱেশ্যন আছিল গোটেইবোৰ লৈ আহিছোঁ। ইমান টাফ কুৱেশ্যন নহয়, গতিকে ইজি মনত ৰাখিবলৈ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে, যদি ক্লাছবোৰ আমাৰ ছ'চিয়েল চায়েন্সৰ কণ্টিনিউ কৰিবলৈ আপোনালোকে কমেণ্ট কৰিব, আমি ক্লাছবোৰ কণ্টিনিউ কৰিম। আৰু আমাৰ লাইভ ক্লাছ আহিব 4টা বজাত 9টা বজাত লাইভ ক্লাছবোৰ কৰিবা। অফলাইন ক্লাছো থাকিব, সকলোবোৰ ক্লাছ কৰিব। অ'কে, চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।